নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় আপোনালোক ভালে আছে। ভালে। আমি ৰাতিপুৱা কাম বন কৰি আজৰি হ'লোঁ। বাইদেউ আহিছে, বাইদেউ মানে হোটেলৰ সকলো বস্তু বিক্ৰী কৰি বাইদেউ মোৰ ওচৰলৈ আহিছে। বাইদেউ আজি ভণ্টিৰ ওচৰতে মানে কাম আজৰি কৰি লৈ পেলাই মানে হোটেল হেৰি কৰিলে বনাই বেছি কিনি আহি ভণ্টিৰ ওচৰলৈ আহিলোঁ। আহি পেলাই মানে ভিডিঅ' কৰিবলৈ ভিডিঅ' এটা কওঁ আৰু আপোনালোকে চাই কৰি লৈ পেলাই ভিডিঅ'টো মানে ছাবস্ক্ৰাইব কৰিব, আমাৰ ভিডিঅ'টো চাই অকণমান আগুৱাই দিব আৰু তেনেকৈ আৰু কষ্টৰ মূৰত ঘৰখন চলোৱা হৈছে। গতিকে আপোনালোকৰ পৰা সহায় পালে আকৌ ভিডিঅ' বনাই যাম আপোনালোকে। তাৰপিছত মই আৰু এটা বস্তু দেখুৱাওঁ। মোৰ নিজৰে দোকানখন আছিলে, আপোনালোকক কৈছিলোঁ যে মোৰ দোকান এখন আছিলে, এতিয়া বন্ধ হ'ল দোকানখন। বন্ধ কৰি থৈছোঁ, হয়তো আৰু 3-4 মাহ পিছত মই আকৌ খুলিম দোকানখন। তাৰপিছত তাৰ পৰা মই এযোৰ কাপোৰ লৈছোঁ, মোৰ নিজৰে দোকানৰ কাপোৰ চিলাই ল'লোঁ। চিলাই কৰি মই চিলাইও জানো, মই এইবোৰ গুটি খুৱাব জানো। তথাপিও মানে মই বেলেগৰ হাতৰে খুৱাইছোঁ। বৰ্তমান মোৰ ওচৰত মেচিন নাই মানে এতিয়া, সেইকাৰণে মই পৰা নাই যদিও বেলেগৰ পৰা আনিছোঁ। এই কাপোৰযোৰ লৈছোঁ, সোমবাৰে মন্দিৰত পিন্ধি যাম। এইযোৰ হ'ল নুনি কটনৰ, বগা নুনি কটনৰ, মন্দিৰত পিন্ধিবলৈ ধুনীয়া হয়। আৰু সেইবাবে মই অহা সোমবাৰে শিৱ মন্দিৰলৈ পিন্ধি যাম বুলি আশা ৰাখিছোঁ। আৰু শিৱ মন্দিৰত পিন্ধি যাম বাবে মই বগা এযোৰকে লৈছোঁ মোৰ দোকানৰ পৰা এইযোৰ কেনে লাগিছে আপোনালোকে ক'বচোন দেই। এইখন চাদৰখন আপোনালোকক গাত লৈ দেখুৱাইছোঁ। এই বুটাবোৰ ভাল লাগিছে বাইদেউ, ডাড়ি দিয়া নুনি ছেট ভাল লাগিছে। মই ফুলটোৰ লগত বা পাৰিটোৰ লগত মিলাই মই এইটো ৰঙা দি দিছোঁ। গতিকে অহা সোমবাৰলৈ মন্দিৰলৈ শিৱ মন্দিৰলৈ পিন্ধি যাম বুলি নিজে বাছি হেৰি কৰি লৈছোঁ। আৰু মেখেলাখনো বহুত ধুনীয়া লাগিছে না। এই মানে কি ভণ্টিৰ দোকান আছে, ভণ্টিৰ দোকানত নিজে ব্যৱসায় দিয়ে। ভণ্টিয়ে কাপোৰ বেচে, যদি আপোনালোকৰ কাৰোবাক কাপোৰ লাগে অৰ্ডাৰ কৰিব। ভণ্টিৰ দোকানতে কাপোৰ আছে বহুত, এই বেলেগ ডিজাইনো আছে আৰু এইটো আছে, বেলেগ ডিজাইনো আছে। বহুত ডিজাইন আছে, কিন্তু মই মন্দিৰত পিন্ধি যাবৰ কাৰণে মোৰ লগা যোৱা নিজে মানে এইযোৰ লৈছে। ভাল লাগিছে কাপোৰযোৰ। আপোনালোকে কাপোৰ যদি লাগে অৰ্ডাৰ কৰিব, অৰ্ডাৰ কৰিলে কাপোৰ পাব। ভণ্টিৰ দোকান আছে, মোৰ হোটেল আছে, ভণ্টিৰ কাপোৰৰ দোকান আছে। আৰু আপোনালোকে আমাৰ চেনেলটো চাই পেলাই ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, ছাবস্ক্ৰাইব কৰি আমাৰ আগবঢ়াই নিব।